চাওক বিশ্বজ্যোতি শৰ্মা ইতিমধ্যে আমি দেখুৱাইছিলোঁ কালিৰ দিনটোত প্ৰকৃততে অসমীয়া ভাষা হৰ্ডিংসমূহত লিখিবৰ বাবে 21 জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চই গোলাঘাটত এক বৃহৎ কাৰ্যসূচী হাতত লৈছিল আৰু তেওঁলোকে যিসমূহ ইংৰাজী আৰু হিন্দী ভাষাৰ হৰ্ডিংসমূহত কলা ৰং সানিছিল তাৰ পাছতে কালি সন্ধিয়াৰ সময়ছোৱাত প্ৰকৃততে গোলাঘাট জিলা প্ৰশাসনে আৰক্ষীৰ জৰিয়তে 5 গৰাকী নেতাক ক্ৰমান্বয়ে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈ, টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক শোভন কোঁৱৰ, জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় যুটীয় সম্পাদক মানৱ গগৈ, আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইন আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰক বন চাইনৰ বাবে ইতিমধ্যে তলব কৰিছে আৰু ইতিমধ্যে 5গৰাকী নেতা ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছে। NKTVৰ সন্মুখত পোনপটীয়াকৈ তেখেতসকলৰ প্ৰতিক্ৰিয়া মই ল'ব বিচাৰিম। কি ক'ব আপোনালোকক যে এটা এই যি ভাষাৰ লৈ আপোনালোকৰ এই সংগ্ৰামখনকো এতিয়া চৰকাৰে যেন দমাবলৈ এটা চেষ্টা কৰা যেন অনুভৱ হৈছে নেকি? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দিনত খিলঞ্জীয়া কোনো কাৰণতে মানে সুৰক্ষিত নহয়। আজি তাৰিখত অসমীয়া ভাষাটোৰ প্ৰতি যেনেধৰণে শংকা আহিছে, আপুনি যদি গোলাঘাট বজাৰখনলৈ যদি এবাৰ ওলাই যায় তেতিয়া উপলব্ধি কৰিব যাতে একাংশ অনা অসমীয়া অসাধু ব্যৱসায়ে ভাষাটোৰ প্ৰতিও এতিয়া আক্ৰমণ কৰিবলৈ লৈছে। লিখিব কাৰণ লাগেই বাবেই অকণমান ক'ৰবাত অসমীয়া ভাষাটো লিখিত হয়, যাৰ বাবে আমি যোৱাকালি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। এই কাৰ্যসূচী ৰূপায়ণ কৰি আমি তেওঁলোকক কৈছিলোঁ যে ইয়াত জয়া এখন বাধ্যতামূলক লিখিব লাগিব আৰু অসমীয়া আখৰটো 80% ডাঙৰকৈ আপোনালোকে বাকী ভাষাও লিখক, আমাৰ ক'বলগীয়া কোনো কথা নাই। কিন্তু তেওঁলোকে এই কাম নকৰাৰ বাবে আমি কালি তাত ক'লা চিয়াহী আনিছিলোঁ। আৰু গোলাঘাট প্ৰশাসনৰ আটাইতকৈ নিন্দনীয় কাম হ'ল কি, আমি ভাষাটো ৰক্ষাৰ স্বাৰ্থত আমি যি আন্দোলন কৰিছিলোঁ, যি সংগ্ৰাম চলাইছিলোঁ, সেই সংগ্ৰাম মানে স্তিমিত কৰিবৰ বাবে আমাৰ 5জনকৈ নেতাৰ ওপৰত 5জনকৈ সংগ্ৰামী সতীৰ্থৰ ওপৰত তেওঁলোকে FIR ৰুজু কৰিছে। আচলতে দুৰ্ভাগ্যজনক বিষয়, যিখন অসমত অসমীয়া ভাষা আন্দোলনৰ বাবে কেইবাশও মানে আমাৰ তেজাল যুৱক আজি তাৰিখত শ্বহীদ বৰণ কৰিলে, সেই ভাষাটো ৰক্ষা কৰিবৰ বাবে আচলতে আজি প্ৰশাসনে কাৰ ওপৰত আচলতে এই কেছ ৰুজু কৰি বুজিছিলে? ভাষা আইনৰ উলংঘা কৰাৰ বাবে সেই দোকানীসমূহৰ ওপৰত তেওঁলোকে আচলতে কেছ ৰুজু কৰিব লাগিছিলে। বৰঞ্চ আমাৰ ওপৰত কৰিলে। এটা কথা স্পষ্টভাৱে কৈ দিছোঁ গোলাঘাট প্ৰশাসনক, আমাৰ ওপৰত দিয়া প্ৰত্যেকটো কেছ যদি আপোনালোকে উঠাই নলয়, অনাগত দিনত আমি জাতিটোৰ কাৰণে ভাষাটোৰ কাৰণে হাজাৰবাৰ জেললৈ যাব প্ৰস্তুত আছোঁ। আৰু কিন্তু আন্দোলন জংগী হ'ব, এই কথা নিশ্চিত। আন্দোলন কিন্তু জংগী হ'ব আৰু ইয়াৰ পিছত আমি বেনাৰ পোষ্ট হৰ্ডিং আজি এতিয়া আৰু আমি ক'লা চিয়াহী নাহানো। আমি এই আন্দোলন আমি ফাঁচী বজাৰ পোৱামগৈ আৰু প্ৰত্যেকখন দোকানৰ বেনাৰ হৰ্ডিং আমি আঁতৰাই পেলাম, যদি অসমীয়া তাত নিলিখে আৰু যদি তাত জয়া এখন নিলিখে। টাইপাৰ কেন্দ্ৰীয় যুটীয় সম্পাদক গৰাকী আছে, কি ক'ব একেখিনিয়ে কথা? চাওক, আমাৰ উপক্তাপতা কৈছে যিটো আমি অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়া ভাষাটো আমি সুৰক্ষিত কৰিব বিচাৰিছোঁ। অসম চৰকাৰে কৈয়ে থাকে অসমীয়া জাতিটো সুৰক্ষিত কৰিবলৈ সুৰক্ষিত। তেখেতলোকে আমি তাত এটা আমি 21টা সংগঠনে যৌথ মঞ্চ গঠন কৰি যোৱাকালি আমি যিটো গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠানত আমি ক'লা চিয়াহী অলপ সামান্য ক'লা চিয়াহী সানিছিলোঁ। তাত আমি তেখেতলোকক আমি জনাইছিলোঁ যে আমি তেখেতলোক সময়হে বান্ধিছিলোঁ এসপ্তাহৰ ভিতৰত। এসপ্তাহৰ ভিতৰত তেখেতলোকে অসমীয়া ভাষা 80% লেখক আৰু 20% তেখেতলোকে ইংৰাজী হিন্দী বা নিজৰ ভাষাত যি লাগে লেখক। কিন্তু সেই প্ৰশাসনেও সেই কথাটো আমাৰ কথাটো অমান্য কৰিলে আৰু ব্যৱসায় প্ৰতিষ্ঠানেও আমাৰ কথাটো মানে গুৰুত্ব হোৱাকৈ নলয়। সেইকাৰণে যোৱাকালি আমি ক'লা চিয়াহী সামান্য তেখেতলোক সানি পেলাই আমি আকৌ তেখেতলোক 24 ঘণ্টা বা সময় দিছোঁ তেখেতলোকে পুনৰ সেই বেনাৰ হৰ্ডিঙত নাম লিখিবলৈ। কিন্তু আপোনালোকে চাব, সেইদিনা 4 দিনৰ আগত শিৱসাগৰ পৌৰসভাই এখন চাৰ্কুলাৰ উলিয়াইছে যে প্ৰশাসনে এখন চাৰ্কুলাৰ উলিয়াইছে যে 3 দিনৰ ভিতৰত সকলো ব্যৱসায় প্ৰতিষ্ঠান অসমীয়া ভাষা লিখিব লাগিব। যোৰহাটতো কালি তেনেকৈ উপায়ুক্ত মহোদয়ে নিৰ্দেশ আশ্বাস প্ৰদান কৰিছে যে অসমীয়া ভাষা প্ৰচলন কৰিব লাগিব। কিন্তু আমাৰ গোলাঘাট প্ৰশাসনে কি কৰিছে, তাৰ বিপৰীত দিশটো মানে নীতি লৈ লৈছে যে আমাৰ সেই কৰিবলৈ যাওঁতে আমাৰ ওপৰত 5জন সংগ্ৰামী সতীৰ্থৰ ওপৰত কেছ জাপি দিছে। আৰু 21টা আমাৰ যি দল সংগঠনৰ যৌথ মঞ্চৰ আমাৰ নেতৃত্ব আছে, তেখেতলোকে ব্যক্তিগতভাৱে পুলিচ প্ৰশাসনক ফোন কৰি তেখেতলোকৰ নাম সুধিছে, দেউতাকৰ নাম সুধি মানে ভীতিগ্ৰস্ত ভয় ভাবুকিয়ে তেখেতলোকক মানে আমাৰ এই সংগ্ৰামখন মানে স্থমিত কৰিব বিচাৰিছে। আৰু ইয়াৰ পৰা আমি গোলাঘাটৰ প্ৰশাসন বা জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক বা অসম চৰকাৰ আমি সকীয়াই দিব বিচাৰিছোঁ, আমাক যিমানে তেখেতলোকে ফোনৰ যোগে বা আমাক ভীতি প্ৰদৰ্শন কৰি মানে আমাক ভয় খুৱাব নোখোৱাওক, কিন্তু আমাৰ এই আন্দোলন অব্যাহত থাকিব। আৰু যদি আমি আৰু ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমেৰে জনাইছোঁ ব্যৱসায় প্ৰতিষ্ঠান বা গোলাঘাট প্ৰশাসনক, অনাগত দিনত ইয়াত এই যি কালি আমি সামান্য ক'লা চিয়াহী লগাইছোঁ, অনাগত দিনত ইয়াতকৈ আমাৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ অসমীয়া জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি দল সংগঠনে আমাৰ এই ধাৰা অব্যাহত থাকিব। জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদকগৰাকী আছে, কি ক'ব একেটাই প্ৰশ্ন? জাতিৰ স্বাৰ্থত আমি 100 বাৰ জেললৈ যাবলৈ সাজু আছোঁ, স্পষ্ট কথা। যোৱাকালি সামান্য ৰং সানোতে যদি এই পুলিচ প্ৰশাসনে আমাৰ ওপৰত গোচৰ দিছে, কিন্তু আমি হাজাৰবাৰ যাবলৈ প্ৰস্তুত আছোঁ। আমি সংগ্ৰাম কৰিবলৈ অহা ল'ৰা সদায় জেললৈ যাবলৈ প্ৰস্তুতে আছোঁ। আমাক ভয় খুৱাই লাভ নাই। এই চৰকাৰখনক আমি চিধা কথা কৈছোঁ, আমাক ভয় খুৱাই লাভ নাই। আমি অনা অসমীয়াৰ বিৰুদ্ধে আমি
আন্দোলন কৰিছোঁ, নিজৰ ভাষাটোৰ কাৰণে আন্দোলন কৰিছোঁ। আমি কৈ আহিছোঁ যে গোলাঘাটত অনা অসমীয়া মাটি কিনিব নোৱাৰিব। গোলাঘাটত যিবিলাক নাম ফলক আছে, যিবিলাক হৰ্ডিং আছে, 80% তাত অসমীয়া ভাষা কিন্তু লিখিব লাগিব। আৰু জয় অসম যি শব্দ সেয়া লিখিব লাগিব। যদিহে আমি জয় অসম আখৰকেইটা যদি লিখিবলৈ কওঁতে যদি আমাৰ গাত যদি ভুল, আমি 1000বাৰ জেললৈ যাবলৈ প্ৰস্তুত আছোঁ। আৰু আমি 21টা দল সংগঠন যৌথ মঞ্চ আমি প্ৰস্তুত আছোঁ। আৰু আমাক ভয় ভাবুকি দি আমাক ভয় খোৱা লাভ নাই। আমাৰ স্পষ্ট কথা, যদি তেখেতসকলে যদি জেললৈ পঠিয়াই আমি জেল যাবলৈ প্ৰস্তুত, গুলিও মাৰিবলৈ যদি গুলি মাৰিব বিচাৰে আমি গুলি খাবলৈ আমি প্ৰস্তুত আছোঁ জাতিৰ কাৰণে। আমি আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এইদৰে সংগঠনৰ নেতাসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমীয়া ভাষা সুৰক্ষাৰ স্বাৰ্থত, ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে যিকোনো মুহূৰ্ততেই জেললৈ যাবলৈ সাজু আছোঁ বুলিও স্পষ্ট কৰি দিছে প্ৰশাসনক।